2020 করোনার লকডাউন তার পিছৰ পৰাই সমগ্ৰ বিশ্বত ড্ৰাষ্টিক চেঞ্জ মানুহ সোশ্যাল মিডিয়াত আৰু বেছি এক্টিভ হ'ল মানুহে অকল সোশ্যালি এংগেজ হ'বলৈ নহয় খাবলৈ পিন্ধিবলৈ সকলো বস্তুৰ কাৰণেই সোশ্যাল মিডিয়াৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে স্কুল কলেজবোৰ ক্লাছৰুমৰ পৰা জুম আৰু গুগল মিটলৈ গ'ল কাপোৰ মানুহে বিশাল আৰু এম বাজাৰৰ ঠাইত মিছো আৰু ফ্লিপকাৰ্টৰ পৰা কিনিব ধৰিলে খাবলৈ মানুহে কেএফচি আৰু মেকডোনাল্ডৰ ঠাইত জমেটো আৰু সুইগি চুজ কৰিলে আৰু একেদৰেই বিজনেছ কৰাৰ সিস্টেমতো ড্ৰাষ্টিক চেঞ্জ আহিছে প্ৰত্যেকটা ইণ্ডাষ্ট্ৰীৰ টপ লেভেলৰ মানুহে অনলাইন শিফট হ'বলৈ ধৰিছে এতিয়া প্ৰশ্নটো এইটো আপুনি আপোনাৰ বিজনেছ অনলাইন কেনেকৈ শিফট কৰিব বা যিকোনো এটা বিজনেছ অনলাইন শিফট কেনেকৈ কৰে সো আজিৰ ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ শিকাম যে আপুনি আপোনাৰ বিজনেছ অনলাইন কেনেকৈ লৈ যাব সো আপুনি আপোনাৰ বিজনেছ অনলাইন লৈ যাব হলে আপোনাৰ এটা সোশ্যাল মিডিয়া প্ৰেজেন্স ক্ৰিয়েট কৰিব লাগিব মানে আপুনি সোশ্যাল মিডিয়াত আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব তাৰ কাৰণে আপুনি যিকোনো ট্ৰেন্ডিং প্লেটফৰ্ম ইউজ কৰিব পাৰে যেনে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব লিংকডইন তাৰ পিছত আপুনি 5টা ষ্টেপত আপোনাৰ বিজনেছ অনলাইন এক্সপান্ড কৰিব পাৰিব স্টেপ নম্বৰ 1 ইজ ব্ৰ্যান্ডিং আপুনি যদি সোশ্যাল মিডিয়াত আপোনাৰ বিজনেছটো খুব স্মুথলি এক্সপান্ড কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ এটা পাৰ্সোনাল ব্ৰ্যান্ড থকাৰ প্ৰয়োজন আছে যেতিয়া আপোনাৰ ব্ৰ্যান্ডিং খুব তাগৰা হয় তেতিয়া আপোনাৰ যেটো অডিয়েন্স আপোনাক খুব ট্ৰাষ্ট কৰে আপুনি এজন ট্ৰাস্টেবল পাৰ্সন হৈ যায় আপোনাৰ ক্ৰেডিবিলিটি থাকে আৰু তেতিয়া আপুনি আপোনাৰ অডিয়েন্সটোক যিকোনো বস্তু আপুনি ড্ৰাইভ কৰিব পাৰে তাৰ যদি মই লাইভ এক্সাম্পল দিও কেদিনমান আগত এজন সিঙ্গাৰৰ গান খুব হিট হৈছিল যেটো গানৰ নাম হৈছিল তু মান মেৰি জান এই গানটো খুব ভাইৰেল হৈছিল ভাইৰেল হোৱাৰ পিছত যিজন সিঙ্গাৰে গাইছিলে কিং তেখেতে এটা পাৰ্সোনাল ব্ৰ্যান্ড বনি গল ৰাইট তেখেতে এটা পাৰ্সোনাল ব্ৰ্যান্ড হৈ গল ইনষ্টাগ্ৰামত তেখেতে আই ফিল কিং বুলি আছে তেখেতৰ বহুত ফলোৱাৰ্স বনিছে আলটিমেটলি কিং এটা পাৰ্সোনাল ব্ৰ্যান্ড যেতিয়া তেখেতৰ ব্ৰ্যান্ডিং তাগৰা হৈ গল তেতিয়াই তেখেতে এটা নতুন কোম্পানী লঞ্চ কৰিছে যেটো পাৰফিউম বিক্ৰী কৰে যাৰ নাম হৈছে ব্লেক বাৰ মই নিজে সেই পাৰফিউমটো ইউজ কৰি আছো মই কিন্তু এই পাৰফিউমটো কিনিম বুলি কিনা নাই পাৰফিউমটো খুব ভাল বা কোনোবাই মোক ৰিকমেন্ড কৰিছে সেইকাৰণে মই কিনা নাই যিজন মানুহে বিক্ৰী কৰিছে তেখেতক গান মোৰ শুনি ভাল লাগে তেখেতে এটা পাৰ্সোনাল ব্ৰ্যান্ড হয় তেখেতক বিশ্বাস কৰি হয় মই সেই পাৰফিউমটো কিনিছো মানে কি তেখেতে নিজৰ অডিয়েন্স বিল্ড কৰিলে তেখেতে নিজৰ ব্ৰ্যান্ডিং কৰিলে তাৰ পিছত এই অডিয়েন্সটোক বেলেগ এটা বিজনেছ বা বেলেগ এটা কিবা ড্ৰাইভ কৰি দিলে সিমিলাৰলি আপোনাৰ যেতিয়া এটা ব্ৰ্যান্ডিং হৈ যাব আপুনি যেতিয়া সোশ্যাল মিডিয়াত এটা আপোনাৰ ব্ৰ্যান্ড বনাই ল'ব তেতিয়া আপোনাৰ অডিয়েন্সটোক আপুনি যিকোনো বস্তু লাগিলে আপোনাৰ বিজনেছটোতে হোক আপুনি ড্ৰাইভ কৰিব পাৰিব সো ব্ৰ্যান্ড একচুয়ালি কি হয় বেসিক্যালি ব্ৰ্যান্ড মানে কি মই যদি আপোনাক কো টুথপেষ্ট আপোনাৰ মাইন্ডত কি আহিল কলগেট মই যদি আপোনাক কো নুডলছ আপোনাৰ মাইন্ডত কি আহিল মেগি ৰাইট মই যদি আপোনাক কো ক্ৰিষ্টিয়ানো ৰনাল্ডো লিওনেল মেসি আপোনাৰ মাইন্ডত কি আহিল ফুটবল মই যদি কো সচিন তেণ্ডুলকাৰ বিৰাট কোহলি কি আহে মাইন্ডত ক্ৰিকেট ৰাইট সো এইবোৰ কি হয় সচিন তেণ্ডুলকাৰ বিৰাট কোহলি या फिर মেগি এইবোৰ কি হয় এইবোৰ একোটা ব্ৰ্যান্ডছ হয় ৰাইট আপুনি কিবা এটা নাম লৈ লোৱাৰ লগে লগে সেই বস্তুটোৰ লগত ৰিলেটেড এটা ইমেজ আহি যায় ন মাইন্ডত সো হেতু কি এটা ব্ৰ্যান্ড সো সিমিলাৰলি আপুনি আপোনাৰ এটা ব্ৰ্যান্ড বনাব লাগিব এটা ব্ৰ্যান্ডিং কেনেকৈ কৰে নিজৰ ব্ৰ্যান্ড বনাই কেনেকৈ একেবাৰে জিৰোৰ পৰা একেবাৰে যদি আপুনি একোৱে নাজানে সোশ্যাল মিডিয়াৰ বিষয়ে তাৰ পিছত একেবাৰে জিৰোৰ পৰা সোশ্যাল মিডিয়াত প্ৰফাইল বনোৱাৰ পৰা আপুনি আপোনাৰ ব্ৰ্যান্ড কেনেকৈ এষ্টাব্লিশ কৰিব কমপ্লিট এটা সিৰিজ মই চেনেলটো আপলোড কৰি দিছো সো আপুনি যদি চোৱা নাই ম্যাগনেটিক মাৰ্কেটিং সিৰিজ মোৰ চেনেলটোত এটা প্লেলিষ্টটো চাব আপুনি গম পাই যাব যে একেবাৰে জিৰোৰ পৰা আপুনি আপোনাৰ ব্ৰ্যান্ড কেনেকৈ কৰিব স্টেপ নম্বৰ 2 ইজ লিড জেনাৰেশ্যন সাপোজ মই এটা দোকান খুলিলো আৰু দোকানটোত মই বহুত ইনভেষ্টমেন্ট কৰিলো মই ষ্টক ফুল কৰিলো মই মাল ভৰালো তাৰ পিছত যদি মোৰ দোকানত কাস্টমাৰ নাহে তেতিয়া হলে কি মোৰ সেল হ'ব আৰু যদি মোৰ সেল নহয় তেতিয়া হলে কি মোৰ প্ৰফিট জেনাৰেট কৰিম বা মোৰ বিজনেছ হ'ব ডেফিনেটলি কেতিয়াও নহয় ৰাইট সো আপুনি কি কৰিলে আপোনাৰ ব্ৰ্যান্ড বিল্ড কৰা মানে আপুনি ফাৰ্স্ট স্টেপত আপুনি আপোনাৰ দোকানটো সজালে ৰাইট আপুনি আপোনাৰ দোকানটো সজাই দিয়াৰ পিছত আপোনাৰ দোকানত সেকেন্ড প্ৰসেসটো হ'ব কাস্টমাৰ আনা আপুনি লিডস জেনাৰেট কৰিব লাগিব মানে কি আপোনাৰ দোকানত কাস্টমাৰ আনিব লাগিব এলা লিড জেনাৰেশ্যন দুটা সিস্টেমত হয় এটা হৈছে অৰ্গেনিক লিড জেনাৰেশ্যন য'ত আপুনি 1 টকাও পইচা খৰচ কৰাৰ প্ৰয়োজন নাই আৰু সেকেন্ড প্ৰসেসটো হৈছে ইনঅৰ্গেনিক লিড জেনাৰেশ্যন য'ত আপুনি পইচা খৰচ কৰিব লাগিব অৰ্গেনিক সিস্টেমটোত আপুনি 1 টকা খৰচ কৰাৰ প্ৰয়োজন নাই আৰু ইনঅৰ্গেনিক সিস্টেমটোত আপুনি প্ৰমোশন কৰিবলৈ মাৰ্কেটিং কৰিবলৈ এডভাৰটাইজ কৰিবলৈ মানে যাতে কাস্টমাৰ আপোনাৰ বিষয়ে গম পায় আপোনাৰ প্ৰডাক্ট আপোনাৰ বিজনেছৰ বিষয়ে জানে তাৰ কাৰণে আপুনি অলপ পইচা খৰচ কৰিব লাগিব আৰু হেতু কোৱা আছে কি ইনঅৰ্গেনিক লিড জেনাৰেশ্যন লিড জেনাৰেশ্যন কেনেকৈ কৰিব তাৰ কাৰণে অলৰেডি এটা ডেডিকেটেড প্লেলিষ্ট মই বনাই দিছো আৰু ম্যাগনেটিক মাৰ্কেটিং সিৰিজ যেটো সেই সিৰিজটো মই লিড জেনাৰেশ্যন কেনেকৈ কৰিব আপুনি WhatsAppৰ পৰা লিড জেনাৰেশ্যন কৰিব পাৰি অৰ্গেনিক মেথডবোৰ কৈছো আপুনি ফেসবুকৰ পৰা কৰিব পাৰে আপুনি ইনষ্টাগ্ৰামৰ পৰা কৰিব পাৰে আপুনি ইউটিউবৰ পৰা কৰিব পাৰে আপুনি লিংকডইনৰ পৰা কৰিব পাৰে আৰু পইচা দি পেলাই আপুনি ইনষ্টাগ্ৰাম ফেসবুক এডছ ৰান কৰিব পাৰে সো কেনেকৈ কৰে তাক যদি শিকিব বিচাৰে আকৌ কৈছো প্লেলিষ্ট আপুনি চাব পাৰে স্টেপ নম্বৰ 3 প্ৰেজেন্টেশন আপোনাৰ ব্ৰ্যান্ডিং হৈ গল আপোনাৰ তাত কাস্টমাৰ আহিলে তাৰ পিছত নেক্সট প্ৰসেসটো হ'লগে প্ৰেজেন্টেশন আপুনি আপোনাৰ বিজনেছৰ বিষয়ে ক'ব কেনেকৈ আপুনি প্ৰেজেন্ট কেনেকৈ কৰিব ৰাইট
আমি কি কৈছো অনলাইন বিজনেছৰ কথা পাতিছো ইয়াত আমি ব্ৰেণ্ডিং কিহত কৰিম অনলাইন কৰিম আমি ইয়াত লিড কেনেকৈ আনিম অনলাইন আনিম কেনেকৈ আনিম ফেচবুকৰ ইউজ কৰি আনিম হোৱাটছএপৰ ইউজ কৰি আনিম ইনষ্টাগ্ৰামৰ ইউজ কৰি আনিম এতিয়া যিজন মানুহ হয়তো মই এতিয়া অসমত আছো কোনোবা কেৰেলাৰ মানুহ আহিব পাৰে ক'ৰবাত চেন্নাইৰ মানুহ আহিব পাৰে ক'ৰবাত জয়পুৰৰ মানুহ আহিব পাৰে ক'ৰবাত বিহাৰৰ কোনোবা এটা জেগাৰ মানুহ আহিব পাৰে চ' এই যে বাহিৰৰ মানুহসকল এখেতসকলক না মই ফিজিকেলি চিনি পাওঁ না মই ফিজিকেলি লগ কৰিব পাৰিম এতিয়া তেখেতক মই এমআই লাইফষ্টাইলৰ বিষয়ে বুজাম কেনেকৈ ৰাইট চ' তাৰ কাৰণে এটা খুব ধুনীয়া এটা প্ৰেজেণ্টেশ্যন ভিডিঅ' মই চেষ্টা কৰিছোঁ বনাবলৈ প্ৰেজেণ্টেশ্যন ভিডিঅ'টো মোৰ এইটো চেনেলতে আছে এমআই লাইফষ্টাইল বিজনেছ প্ৰেজেণ্টেশ্যন 2024 এই ভিডিঅ'টো আপুনি চিম্পলি আপোনাৰ যিজন লিড আহিব প্ৰথমে আপুনি লিড জেনেৰেট কৰক লিড জেনেৰেট কৰাৰ পিছত আপুনি এই প্ৰেজেণ্টেশ্যন ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক ৰাইট প্ৰেজেণ্টেশ্যন ভিডিঅ'টো যেতিয়া আপুনি শ্বেয়াৰ কৰি দিব তেতিয়া সেই গোটেই ভিডিঅ'টোত এণ্টায়াৰলি কৈ থোৱা আছে যে বিজনেছটো কি হয় কেনেকৈ কি কৰিব লাগে এভৰিথিং ইনকাম কেনেকৈ দিয়ে মই ডেডিকেটেডলি এমআই লাইফষ্টাইলৰ প্ৰেজেণ্টেশ্যন ভিডিঅ' এটা মোৰ চেনেলত বনাই থৈছোঁ চ' আই বটনটো লিংক দি দিম ডিছক্ৰিপশ্যন বক্সতো লিংক দি দিম আপুনি যদি চোৱা নাই ভিডিঅ'টো চোৱা আৰু চাই আপুনি আপোনাৰ যিসকল লিডছ থাকিব তেখেতসকলৰ লগত শ্বেয়াৰ কৰক শ্বেয়াৰ কেনেকৈ কৰিব আপুনি চিম্পলি লিংকটো শ্বেয়াৰ কৰক আৰু তলতে লিখি দিয়ক আপুনি যদি অলৰেডি মই কৈছোঁ মেগনেটিক মাৰ্কেটিং চিৰিজটো চাবলৈ যদি আপুনি চাইছে তেতিয়াহ'লে তাত মই কৈছোঁ ইনষ্টাগ্ৰামৰ হাইলাইটছ বনাই ৰাখিবলৈ যাতে প্ৰুফছখিনি আপুনি দিব পাৰে ৰাইট চ' ছ'চিয়েল প্ৰুফছখিনি কেনেকৈ দিব অলৰেডি মই সেইটো শিকাই থোৱা আছে চ' সেই প্লেলিষ্টটো চাই ল'ব আৰু তাত কোৱাৰ ধৰণে আপুনি আপোনাৰ ইনষ্টাগ্ৰামৰ হাইলাইটছখিনি বিল্ড কৰি লওক হাইলাইটছখিনি যেতিয়া বিল্ড কৰিব আপোনাৰ প্ৰেজেণ্টেশ্যন ভিডিঅ'টো দিয়ক আৰু তলতে আপুনি ইনষ্টাগ্ৰামৰ যিটো আইডি থাকিব আপোনাৰ সেই লিংকটো আপুনি শ্বেয়াৰ কৰি দিয়ক তাত গৈ হাইলাইটছখিনি চেক কৰি ল'ব পাৰিব ৰাইট চ' এনেকৈ আপুনি আপোনাৰ বিজনেছ প্ৰেজেণ্টেশ্যনটো এমআই লাইফষ্টাইলৰ প্ৰেজেণ্টেশ্যনটো আপুনি মানুহক ঘৰতে বহি বহি দিব পাৰে ষ্টেপ নম্বৰ 4 ফ'ল' আপ এজন মানুহে আপোনাক আহি সুধিলে বিজনেছটো কি কৰিব লাগে কমপ্লিট মেগনেটিক মাৰ্কেটিং চিষ্টেম আপুনি মানুহৰ ওচৰত গৈ তেল মাৰাৰ প্ৰয়োজন নাই মানুহে আপোনাক আহি নিজে সুধিলে বিজনেছটো কি কৰিব কি লাগে আপুনি চিম্পলি প্ৰেজেণ্টেশ্যন ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে তাৰপিছত দুটা বস্তু হ'ব পাৰে এইটাৰ সেই মানুহটো আপোনাৰ লগত জইন কৰি আপোনাৰ লগত বিজনেছ ষ্টাৰ্ট কৰিব নতুবা সেই মানুহজন আপোনাৰ লগত জইন নকৰে যদি জইন কৰিলে তেতিয়াহ'লেতো ভগৱান শিৱৰ কৃপা আৰু যদি জইন নকৰে তেতিয়াহ'লে কি ৰাইট তেতিয়াহ'লে ষ্টাৰ্ট হৈ যাব আমাৰ তাৰ পিছৰ প্ৰচেছটো ফ'ৰ্থ প্ৰচেছটো যিটো কোৱা হয় ফ'ল' আপ ৰাইট এইটো ফ'ল' আপ কেনেকৈ কৰিব মই আকৌ কৈছোঁ আপুনি যদি মেগনেটিক মাৰ্কেটিং চিৰিজ চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি বুজি নাপায় আগতে মেগনেটিক মাৰ্কেটিং চিৰিজটো কমপ্লিট কৰক তাত মই শিকাই দিছোঁ এনেকুৱা কিছুমান টেকনিক শিকাইছোঁ যিবোৰ আপুনি এপ্লাই কৰিলে ইনডাইৰেক্টলি মানুহক ফ'ল' আপ কৰিব পাৰিব প্ৰথমে আপুনি যদি প্লেলিষ্টটো চাইছে দেন ডেফিনেটলি আপুনি জানিব যিজন লিড মোৰ ওচৰত আহে যিজনে মোক বিজনেছ সুধি আহে তেখেতৰ মোবাইলত মোৰ নাম্বাৰটো ছেভ কৰাই দিয়াৰ প্ৰয়োজন আছে কাৰণ মই পিছত ফ'ল' আপ কৰিব লাগিব আপুনি যেতিয়া তেখেতৰ মোবাইলত আপোনাৰ নম্বৰটো ছেভ কৰাই দিলে তেতিয়া সেই মানুহজনক প্ৰেজেণ্টেশ্যন ভিডিঅ' দিলে তাৰপিছত তেখেতে 2 দিন 3 দিন পিছত এই বস্তুখিনি পাহৰি যাব তেখেতৰ মাইণ্ডত এইটো বাৰে বাৰে মনত পেলাই দিবলৈ যে আপুনি কিবা এটা প্ৰডাক্টৰ বিষয়ে কৈছিলে বা আপুনি কিবা এটা বিজনেছৰ বিষয়ে বুজাইছিলে সেই বস্তুটো যাতে তেখেতৰ মাইণ্ডত আহি থাকে তেখেতৰ চকুৰ আগত যাতে আহি থাকে তাৰ কাৰণে ফ'ল' আপ কৰাৰ প্ৰয়োজন আছে ফ'ল' আপ কেনেকৈ কৰিব হোৱাটছএপৰ ষ্টৰি লগাই ইনষ্টাগ্ৰামত ষ্টৰি লগাই হোৱাটছএপ ব্ৰডকাষ্টিং কৰি 3টা প্ৰচেছত আপুনি এনেকৈ কৰি ইনডাইৰেক্টলি ফ'ল' আপ কৰিব পাৰে চ' নম্বৰ 5 দ্য লাষ্ট ওৱান বাট নট দ্য লিষ্ট ওৱান অবজেকশ্যন হেণ্ডলিং এণ্ড ক্লোজিং আপুনি দোকান ৰেডি কৰিলে আপোনাৰ ইয়াত মানুহ আহিলে মানুহে আপোনাক সুধিলে বিজনেছটো কি কৰিব কি লাগে আপোনাৰ প্ৰডাক্টৰ বিষয়ে সুধিলে তাৰপিছত আপুনি তেখেতক ফ'ল' আপ কৰিলে তাৰপিছৰ ষ্টেপটো হ'লগৈ অবজেকশ্যন হেণ্ডলিং তেখেতে বিভিন্ন অবজেকশ্যনছ দিব মোৰ ওচৰত সময় নাই মোৰ ওচৰত পইচা নাই এইটো চেইন চিষ্টেম নেকি মই কৰিব নোৱাৰোঁ মই মানুহ ক'ত বিচাৰি পাম মোৰ ওচৰত পইচা নাই মোৰ ঘৰত নামানে আমুক তামুক ঢেৰ কিবা কিবি এতিয়া এই অবজেকশ্যনছখিনিক আপুনি প্ৰফেচনেলি হেণ্ডেল কৰিব লাগিব চ' প্ৰফেচনেলি হেণ্ডেল কেনেকৈ কৰে মই অলৰেডি কৈছোঁ মেগনেটিক মাৰ্কেটিং চিৰিজত ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' আছে প্লেলিষ্টটো কমপ্লিট চাওক আপুনি শিকি যাব যে আপুনি প্ৰফেচনেলি এনেকুৱা কি আনচাৰ দিব যাতে মানুহে সন্মুখৰ পৰাই আপোনাক কয় যে ছাৰ প্লিজ মোক আপোনাৰ লগত জইন কৰাৰ লগ মই ব্যৱসায়টো কৰিব বিচাৰোঁ ৰাইট চ' তাত প্লেলিষ্টটোত এভৰিথিং কৈ থোৱা আছে আপুনি জিৰ'ৰ পৰা স্ক্ৰেচৰ পৰা কেনেকৈ এটা বিজনেছ অনলাইন বিল্ড কৰিব কমপ্লিট চিৰিজটো আপুনি চাওক তাৰ ওপৰত ডেডিকেটেডলি মই ভিডিঅ' বনাই থৈছোঁ তেতিয়া আপুনি আপোনাৰ বিজনেছটো ডেফিনেটলি আপুনি অনলাইন এক্সপেণ্ড কৰিব পাৰিব অবজেকশ্যন হেণ্ডলিং যদি আপুনি কৰি ল'ব পাৰে তাৰপিছতে আহিব চেলছ ক্ল'জ তাৰপিছতে আপোনাৰ চেল ক্ল'জ হ'ব ৰাইট চেলছ ক্ল'জ হ'লেহে আপোনাৰ বিজনেছ হ'ব আপোনাৰ প্ৰফিট হ'ব আৰু আপুনি ইনকাম কৰিব আপোনাৰ বিজনেছটো গ্ৰ' হ'ব যদি চেলছেই ক্ল'জ নহয় তেতিয়াহ'লে আপোনাৰ বিজনেছ কেতিয়াও নহয় চ' চেলছ ক্ল'জ তেতিয়াই হ'ব যেতিয়া আপুনি অবজেকশ্যন হেণ্ডলিং কৰিব আৰু ওপৰৰ এই 4টা ষ্টেপ আপুনি ডেডিকেটেডলি খুব মন দি খুব প্ৰাণ দি আৰু খুব ধুনীয়াকৈ যেতিয়া আপুনি স্কিল ডেভেলপ কৰাৰ পিছত আপুনি যেতিয়া কৰিব ৰাইট চ' আজিৰ ভিডিঅ'টোত এই 5টা ষ্টেপ মই ক'লোঁ আৰু এই 5টা ষ্টেপক আপুনি যদি চিষ্টেমেটিকলি যদি কৰিব পাৰে দেন ডেফিনেটলি আপুনি আপোনাৰ বিজনেছ অনলাইন এক্সপাণ্ড কৰিব পাৰিব আপুনি আপোনাৰ মাই লাইফষ্টাইল বিজনেছ অনলাইন
ডেফিনেটলি লৈ যাব পাৰিব আৰু আপোনালোকে যদি বিচাৰে কমেণ্ট বক্সত ডেফিনেটলি জনাব মই আৰু এটা এনেকুৱা ভিডিঅ' বনাম য'ত মই কমপ্লিটলি মোৰ হোৱাটছএপৰ চেটছখিনি খুলি আপোনাক দেখাই দিম যে মই এজন লিড কেনেকৈ জেনেৰেট কৰোঁ মই লিডজনৰ কেনেকৈ প্ৰেজেণ্টেশ্যন ভিডিঅ' শ্বেয়াৰ কৰোঁ কেনেকৈ মই তেখেতৰ লগত কথা পাতোঁ মই ফ'ল' আপ কেনেকৈ কৰোঁ মই ষ্টেটাছ কেনেকৈ লগাওঁ বা মই ক্লজিং কেনেকৈ কৰোঁ ইভেন মই আপোনাক কল ৰেকৰ্ডিঙো শ্বেয়াৰ কৰি দিম যে মই এজন মানুহক জইন কেনেকৈ কৰাওঁ থ্ৰু অনলাইন চ' আপুনি যদি তাৰ ওপৰত ডেডিকেটেড ভিডিঅ' এটা বিচাৰে দেন যদি নতুন আহিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি দিব আৰু এই চেনেলটো যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ্ছ হৈ যাব মই ডেফিনেটলি আপোনাক 1-to-1 এনেকৈ খুলি দেখাই দিম মোৰ চেটছখিনি যে মই কেনেকৈ এজন মানুহক জইন কৰাওঁ আৰু ডেফিনেটলি তাৰ পৰা আপুনি এটা ভাল আইডিয়া পাই যাব যে প্ৰেজেণ্টেশ্যন কেনেকৈ শ্বেয়াৰ কৰিব লাগে কেনেকৈ ফ'ল' আপ কৰিব লাগে কেনেকৈ ক্লজিং কৰিব লাগে চ' আজিৰ ভিডিঅ'টো ইমান আছিল আকৌ আহিম পুনৰ এটা এমেজিং ভিডিঅ' লৈ আৰু টিল দ্য টাইম ষ্টেইং টু মাই চেনেল চ' প্লিজ আকৌ কৈছোঁ ছাবস্ক্ৰাইব দ্য চেনেল